যোৰহাটৰ ভোগদৈ দলঙৰ সমীপত পুনৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো এজন পুৰুষৰ। জানিব পৰা মতে মৃত ব্যক্তিগৰাকী দীপাংকৰ দাস বুলি জানিব পৰা গৈছে। মৃত লোকজনৰ ঘৰ মৰিয়নিত আৰু মৃত লোকজনৰ বয়স প্ৰায় 28 বছৰ। ড্ৰাগছৰ বাবে মৃত্যু হোৱাৰ বুলি সন্দেহ। ড্ৰাগছৰ ৰম্যভূমিলৈ পৰিণত হৈছে ভোগদৈ নৈ মথাউৰি। পুলিচ প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ একাংশই চলাই গৈছে ড্ৰাগছৰ মুকলি বেহা। উল্লেখযোগ্য যে যোৰহাটত দিনক দিনে বাঢ়িছে মৃতদেহ উদ্ধাৰৰ ঘটনা। বিফল হৈছে আৰক্ষী প্ৰশাসন। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে মৃতদেহটো। সাংস্কৃতিক ৰাজধানী বুলি আমি যিখন আজি জিলাত আমি বাস কৰি আছো যোৰহাট জিলা, আমি গৌৰৱ কৰোঁ সাংস্কৃতিক নগৰী হিচাপে। কিন্তু এই সাংস্কৃতিক নগৰীত এতিয়া হত্যা, লুণ্ঠন, চুৰি, ডকাইতি, মাৰ্ডাৰ নিচিনা আজি এতিয়া সুলভ। আপুনি চাওক, অলিয়ে গলিয়ে মদৰ দোকান, অলিয়ে গলিয়ে আপোনাৰ চুকে কাণে ড্ৰাগছৰ বেহা। আজি যোৰহাট প্ৰশাসন নিৰ্বিকাৰ হৈ আছে। চাওক, আজি অলপ দিনৰ আগতে আমি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সেনা সমগ্ৰ যোৰহাটৰ লগতে সমগ্ৰ অসমতে আমি এক জিলাই জিলা আয়ুক্তক লগ কৰি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ ড্ৰাগছৰ বিৰুদ্ধে। ড্ৰাগছৰ সজাগতা কৰিবৰ কাৰণেও আমি চেষ্টা কৰিছিলোঁ, জিলা প্ৰশাসনক অৱগত কৰিছিলোঁ, আৰক্ষী বিভাগক আমি অৱগত কৰিছিলোঁ। কিন্তু সমগ্ৰ অসমলৈকে যোৰহাটত আটাইতকৈ বেছি যদি তেওঁলোক বিফল হৈছে বুলি ক'ম, যোৰহাটৰ আৰক্ষী যোৰহাটতে বিফল হৈছে। তেওঁলোকে না হত্যা, আজি অলপ দিন আগত যোৰহাটৰ দিছৈনগৰত যি হত্যাকাণ্ড সংঘটিত হ'ল তাৰো আজি কোনো সংক্ষুব্ধ ওলোৱা নাই। আজি দুমাহ হ'বই হ'ল। আৰু লগতে আজি যোৰহাট নগৰ এই উপকণ্ঠল নগৰ অঞ্চলতে ভোগদৈ দলঙৰ সমীপত এটা মৃতদেহ উদ্ধাৰ হৈছে আৰু এগৰাকী মাতৃৰ বুকু উদং হ'ল। গতিকে আৰু আমি কিমান কম, আজি আমি সামাজিক মাধ্যমত আমি আপোনালোকৰ জৰিয়তে আৰু আমি কিমান কম। গতিকে এই ২৬ৰ নিৰ্বাচনত আমি এটাই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম যে তেওঁলোকে যদিহে শাসনৰ গাদীলৈ আহে, এতিয়াও বৰ্তমান তেওঁলোকে শাসনতে আছেই। আমি নকওঁ যে কোন আহে কোন, আমাক কোনো ৰাজনীতিলৈ আমি কোনো কথা নাই। যোনে শাসনৰ, আপোনালোকে এটাই সমস্যা সমাধান কৰক যে মাতৃৰ বুকুৰ পৰা উদং হোৱা এই প্ৰক্ৰিয়াটো আপোনালোকে সমাপ্ত কৰক। আৰু আৰক্ষী বিভাগলৈ আমি এটাই প্ৰশ্ন, আপোনালোক কিয় বাৰে বাৰে বিফল হৈছে? আজি জনতাই আপোনালোকক প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে যে আপোনালোকে ড্ৰাগছ বেপাৰী, মদ বেপাৰীৰ লগত আপোনালোকে মিলি চলি আছে নেকি? জনতাই জানে, আমিও জানো যে কোন কোন অঞ্চলত ড্ৰাগছৰ বেহা চলে, কোনকেইটা ঘাটিত সন্ধিয়া হ'লেই ড্ৰাগছৰ মদৰ লাগি বহে, কোন কোন অঞ্চলত সঘনে চুৰি হয়। সেইসমূহ জানিও আজি যোৰহাটত বহুখিনি পুৰণা পুলিচ অফিচাৰ আছে, তেওঁলোকে এনেখিনি বহুখিনি ঘাটিৰ কথা তেওঁলোকে জ্ঞাত, তথাপিও তেওঁলোকে আজি বিফল কিয়? আজি আমি যোৰহাট আৰক্ষীৰ সেইটো আমাৰ তৰফৰ পৰা ডাঙৰ প্ৰশ্ন। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিম, সমগ্ৰ অসমৰ লগতে যোৰহাট নগৰীখনক এবাৰ চকু দিয়ক। বিধায়ক মহোদয়কো আমি জনাম যে আৰক্ষী বিভাগলৈ তেওঁলোকে এটা কঠোৰ নিৰ্দেশ, কঠোৰ বাৰ্তা প্ৰেৰণ কৰক। অনাগত দিনত যাতে এনেকুৱা আৰু কোনো মাতৃৰ বুকুৰ উদং নহয়, তাৰ বাবে এক কঠোৰ ব্যৱস্থা ল'বলৈ আমি আহ্বান জনালোঁ। যোৰহাটৰ পৰা বিকি নগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666।
7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com